Very good morning, dear friends. Welcome to my channel, Studies on Assam. Dear friends, arts and culture ওপৰতে আৰু কেইটামান গুৰুত্বপূৰ্ণ MCQs লৈ আহিছো। তো আহক start কৰো। First question টো হৈছে name the following first film which directed by ভূপেন হাজাৰিকা। ভূপেন হাজাৰিকাৰ দ্বাৰা পৰিচালিত নিম্নলিখিত প্ৰথমখন চলচ্চিত্ৰৰ নাম কি আছিলে? অপচন কেইটা হৈছে আমাৰ অপচন এ ৰঙীন বতৰ, অপচন বি চিকমিক বিজুলী, অপচন চি সতী জয়মতী আৰু অপচন ডি ইৰাবাতৰ সুৰ। এইটোৰ ৰাইট আনসাৰটো হৈছে আমাৰ অপচন ডি ইৰাবাতৰ সুৰ। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দি ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ অসমীয়া ভাষা উন্নতি সধিনী সভা। অসমীয়া ভাষা উন্নতি সধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিলে? অপচন কেইটা হৈছে অপচন এ তৰুণৰাম ফুকন, অপচন বি শিৱৰাম শৰ্মা বৰদলৈ, অপচন চি ভূপেন হাজৰিকা আৰু অপচন ডি নান অফ দি এবভ। এইটোৰ ৰাইট আনসাৰটো হৈছে আমাৰ অপচন বি শিৱৰাম শৰ্মা বৰদলৈ। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ৱাজ ফৰ্ম। কোন বছৰত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল? অপচন কেইটা হৈছে অপচন এ 1888, অপচন বি 1880, অপচন চি 1898 আৰু অপচন ডি 1900। এইটো কুৱেশ্যনৰ ৰাইট আনসাৰটো হৈছে অপচন এ 1888। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ডেট লাচিত দিৱস ইজ চেলিব্ৰেটেড। কোনখন তাৰিখত লাচিত দিৱস উদযাপন কৰা হয়? অপচন কেইটা হৈছে আমাৰ অপচন এ 25 ডিচেম্বৰ, অপচন বি 24 নৱেম্বৰ, অপচন চি 21 ডিচেম্বৰ এণ্ড অপচন ডি 20 জানুৱাৰী। এইটোৰ ৰাইট আনসাৰটো হৈছে অপচন বি 24 নৱেম্বৰ। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ পপুলাৰলি ন'ন এজ বিহগী কবি। বিহগী কবি নামেৰে জনপ্ৰিয় কোন হয়? অপচন কেইটা হৈছে অপচন এ তৰুণৰাম ফুকন, অপচন বি লক্ষীনাথ বেজবৰুৱা, অপচন চি ৰুদ্ৰপ্ৰতাপ এণ্ড অপচন ডি ৰঘুনাথ চৌধুৰী। এই কুৱেশ্যনৰ ৰাইট আনসাৰটো হৈছে অপচন ডি ৰঘুনাথ চৌধুৰী। নেক্সট কুৱেশ্যনটো হৈছে অসম দিৱস ইজ চেলিব্ৰেটেড ইন হুইচ ডেট। কোনটো তাৰিখত অসম দিৱস উদযাপন কৰা হয়? অপচন কেইটা হৈছে অপচন এ 1 জানুৱাৰী, অপচন বি 1 আগষ্ট, অপচন চি 2 ডিচেম্বৰ এণ্ড অপচন ডি 2 জানুৱাৰী। এইটোৰ ৰাইট আনসাৰটো হৈছে অপচন চি 2 ডিচেম্বৰ। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ আছামিজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছড। কোন বছৰত অসম আলোচনী অৰুণোদয় প্ৰকাশিত হৈছিলে? অপচন কেইটা হৈছে অপচন এ 1858, অপচন বি 1846, অপচন চি 1887 এণ্ড অপচন ডি 1852। এইটোৰ ৰাইট আনসাৰটো হৈছে অপচন বি 1846। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ আছামিজ মেগাজিন জোনাকী ৱাজ পাব্লিছড। কোন বছৰত অসম আলোচনী জোনাকী প্ৰকাশিত হৈছিলে? অপচন কেইটা হৈছে আমাৰ অপচন এ 1858, অপচন বি 1846, অপচন চি 1887 এণ্ড অপচন ডি 1889। এইটোৰ ৰাইট আনসাৰটো হৈছে অপচন ডি 1889। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ দ্য গীতিকবি অফ আছাম। কাক অসমৰ গীতিকবি বুলি জনা হয়? অপচন কেইটা হৈছে আমাৰ অপচন এ নাৰায়ণ ডেকা, অপচন বি লক্ষীনাথ বেজবৰুৱা, অপচন চি ফণী শৰ্মা এণ্ড অপচন ডি প্ৰভাতী প্ৰসাদ বৰুৱা। ৰাইট আনসাৰটো হৈছে অপচন ডি প্ৰভাতী প্ৰসাদ বৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ দি কলাগুৰু অফ আছাম। কাক অসমৰ কলাগুৰু বুলি জনা যায়? অপচন কেইটা হৈছে আমাৰ অপচন এ বিষ্ণুপ্ৰসাদ ৰাভা, অপচন বি লক্ষীনাথ বেজবৰুৱা, অপচন চি ফণী শৰ্মা এণ্ড অপচন ডি প্ৰভাতী প্ৰসাদ বৰুৱা। এইটো ৰাইট আনসাৰ হৈছে অপচন এ বিষ্ণুপ্ৰসাদ ৰাভা। চ' ফ্ৰেণ্ডছ সেইখিনি কুৱেশ্যন আছিলে আজি আৰ্ট এণ্ড কালচাৰৰ ওপৰতে। আমি আৰু কেইটামান কুৱেশ্যন লৈ আহিম আৰ্ট এণ্ড কালচাৰৰ ওপৰতে। আপুনি আমাৰ ভিডিঅ'বিলাক চাই থাকিব, চেনেলবিলাক ফ'ল' কৰি থাকিব। থেংক ইউ ছ' মাছ।